সদৌ মটক যুৱ ছাত্ৰ সন্মিলন গৌৰধৰী বিনতি আঞ্চলিক সমিতি উদ্যোগত এয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ কিছু দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিছোঁ আৰু কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠান আৰু এই সামৰণি অনুষ্ঠানতে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলৰ চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল আৰু এই চিত্ৰাংকন প্ৰতিযোগিতাৰ কিছু অংশ আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ আৰু এয়া দেখিছে ছাত্ৰ ছাত্ৰীসকলে কিমান সুন্দৰকৈ ছবি অংকন কৰি আছে আৰু এই অনুষ্ঠানটো আজি সামৰণি পৰিব আৰু সামৰণি উপলক্ষে তেওঁলোকৰ জ্ঞানৰ বিকাশৰ উদ্দেশ্যে যি গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰিছিল সেই কৰ্মশালাৰ আজি সামৰণিৰ দিনত তেওঁলোকলৈ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে আৰু এই সামৰণি অনুষ্ঠানৰ দিনাই তেওঁলোকে এখনি সভা অনুষ্ঠিত কৰে আৰু সভাত সভাপতিত্ব কৰে ডিব্ৰুগড় জিলা মটক যুৱ ছাত্ৰ সন্মিলনৰ সাংগঠনিক সম্পাদক বিপুল চন্দ্ৰ দুৱাৰদেৱে। উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা বিনু পাত্ৰদেৱ, তথ্য আৰু প্ৰচাৰ সম্পাদক অচ্যুত ডাঙৰীয়াদেৱ, ডিব্ৰুগড় জিলা সমিতিৰ উপসভাপতি দিগন্ত বৰুৱাদেৱ, শিক্ষা সম্পাদক অভিলেখ সন্দিকৈ, ডিব্ৰুগড় জিলা সমিতি কাৰ্যালয় সম্পাদক ৰূপম পাত্ৰদেৱ, কাৰ্যনিৰ্বাহক সদস্য ৰাহুল পাত্ৰদেৱ, গৌৰধৰীয়া বিনতি আঞ্চলিক সমিতিৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য বিপুল গগৈ ডাঙৰীয়াদেৱ, মটক স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক যতীন দিহিঙীয়াদেৱ, মটক সন্মিলনৰ ডিব্ৰুগড় জিলা সমিতিৰ উপসভাপতি বিদ্যাধৰ দুৱৰা ডাঙৰীয়াদেৱ, বিনতি আঞ্চলিক মটক সন্মিলনৰ সম্পাদক ৰবীন দুৱৰাদেৱ, সূৰ্যোদয় সংঘৰ সভাপতি বসন্ত পাত্ৰদেৱ, সম্পাদক জিম্পু পাত্ৰদেৱ, মটক মহিলা পৰিষদৰ গৌৰধৰী আঞ্চলিক সমিতিৰ সম্পাদিকা ৰুণুমী পাত্ৰ, দেউতীয়া ৱাৰ্ড সদস্যা টুটুমণি গগৈ, লগতে এই কৰ্মশালাৰ শিক্ষয়িত্ৰী হিচাপে উপস্থিত থাকে গায়ত্ৰী নেৱাৰ আৰু সৰস্বতী নেৱাৰ, লগতে বিনগতীয়াৰ গণ্যমান্য ব্যক্তিসকল এই সভাত উপস্থিত থাকে। জনগোষ্ঠীৰ উত্তৰণৰ ক্ষেত্ৰত সদৌ মটক যুৱ ছাত্ৰ সন্মিলন গৌৰধৰী বিনতি আঞ্চলিক সমিতিয়ে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ আহিছে। ক্ৰীড়া, শিক্ষা, সংস্কৃতিকে ধৰি এনেধৰণৰ কাৰ্যসূচী লৈ আহিছে আৰু এই বছৰো তেওঁলোকে গ্ৰীষ্মকালীন কৰ্মশালা হিচাপে চিত্ৰকলা কৰ্মশালা অনুষ্ঠিত কৰিছিল আৰু এনেধৰণৰ কৰ্মশালাৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞান বিকাশৰ যি প্ৰয়াস কৰিছে তালৈ তেওঁলোকলৈ অশেষ ধন্যবাদ থাকিল। আমি এই গৌৰধৰীয়া বিনতি আঞ্চলিক সমিতি উদ্যোগত এই যে কৰ্মশালা আয়োজন কৰিলে তাৰ বাবে মই বিষয়ববীয়াসকলক সভাপতি সম্পাদককে মুখ্য কৰি আঁতৰাই লৈ মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু এই সভাতে তেওঁলোকে এই যি কৰ্মশালা অনুষ্ঠিত কৰিছিল এই কৰ্মশালাত শিক্ষয়িত্ৰী হিচাপে থকা গায়ত্ৰী নেৱাৰ আৰু সৰস্বতী নেৱাৰক সম্বৰ্ধনা প্ৰদান কৰে আৰু লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰিছিল তেওঁলোককো এখনি মানপত্ৰৰে সম্বৰ্ধনা জনোৱাৰ লগতে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি যিসকলে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছিল তেওঁলোকে এখনকৈ মানপত্ৰ প্ৰদান কৰে আৰু এই চুকতেই গৌৰধৰী আঞ্চলিক সমিতিৰ সভাপতি ৰাতুল চেতিয়া, সম্পাদক মৃদুপৱন গগৈ, লগতে গৌৰধৰী আঞ্চলিক সমিতিৰ সন্মিলন বিষয়ববীয়াক ধন্যবাদ জনাইছোঁ এনেধৰণৰ কাৰ্যসূচী লোৱাৰ বাবে। মটক জনগোষ্ঠীৰ পৰম্পৰাগত গছতলৰ বিহু এই অঞ্চলত মটক যুৱ ছাত্ৰ সন্মিলন গৌৰধৰী আঞ্চলিক সমিতিয়ে কৰ্মশালাৰ যোগেদি যি প্ৰয়াস কৰিছিল জীয়াই ৰাখিবলৈ আৰু সেই প্ৰয়াস স্বৰূপে গৌৰধৰীয়া বিনতি অঞ্চলৰ বিনগতীয়া সূৰ্যোদয় সংঘৰ যুৱতীসকলে তেওঁলোকে এই অঞ্চলত জীয়াই ৰাখিছে আৰু এই যুৱতীসকলেই যিকোনো অনুষ্ঠানত গৈ ইয়াৰ পৰা প্ৰদৰ্শন কৰি গৈ গছতলৰ বিহু আৰু সেয়েহে গৌৰধৰী আঞ্চলিক সমিতিয়ে তেওঁলোকক সম্বৰ্ধনা হিচাপে মৰম কিছু দিবলৈ প্ৰয়াস কৰিছে যিহেতু গছতলৰ বিহু জীয়াই ৰখাত তেওঁলোকে বহুখিনি অৰিহণা আগবঢ়াইছে। এই এনেধৰণৰ কাৰ্যসূচী লোৱাৰ বাবে তেখেতলোকে ধন্যবাদ জনাইছোঁ আৰু পৰৱৰ্তী সময়তো জনগোষ্ঠী উত্তৰণৰ ক্ষেত্ৰত এনেধৰণৰ কাৰ্যসূচী লৈ থাকিবলৈ তেওঁলোকলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। বিশেষকৈ গাঁৱৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু এই অনুষ্ঠানত সহায় সহযোগিতা কৰা সকলো অভিভাৱক, বিশিষ্ট ব্যক্তিসকল গৌৰধৰী আঞ্চলিক সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল সকলোলৈ জনাইছোঁ আৰু যিসকল শিক্ষয়িত্ৰীয়ে এই চিত্ৰকলা কৰ্মশালা তেওঁলোকক যি জ্ঞান আৰু বিকাশত আগবঢ়ালে তাৰ বাবে তেওঁলোকলৈ ধন্যবাদ জনাইছোঁ আৰু সূৰ্যোদয় সংঘৰ পৰাও যি সহায় সহযোগিতা আমাক আগবঢ়ালে এই ধৰণে সহায় সহযোগিতা পৰৱৰ্তী সময়ত আগবঢ়াই থাকিব বুলি আশা ৰাখি আজি সভাৰ ইমানতে সামৰণি মাৰিছোঁ আৰু সভা ভংগ বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ।